পুৱাই শুই উঠি যদি ধুনীয়া ধুনীয়া ভিউ দেখা পাওঁ কিমান মজা লাগিব মনটো ভাবি চাওক এবাৰ অসমবাসী ৰাইজ জহাৰ এণ্ড নমস্কাৰ মই মোহিত পাহাৰীয়া আৰু জহাৰ ওলাইছোঁ মোৰ অন্য এটা ভিডিঅ' মাজত আৰু আপোনাৰ দেখিব পাইছে কি ধুনীয়া লোকেশ্যন ৱাও চ' বিউটিফুল আৰু ইফালে সূৰ্যোদয় এটা ওলালে তো এতিয়া আমি বহুত ওপৰত আছোঁ তো ইয়াৰ পৰা আমি এতিয়া নামি যাব লাগিব তললৈ তো আমি যোৱাকালি ইফালে মন্দিৰত থাকিলোঁ আৰু আপোনালোকে দেখি পাইছে এইফালে আমাৰ চাইকেলখন পূৰা ফুল ৰেডি পাৱাৰ ठीक कर लो तो फिर हमारा दिलखुश भाई है तो दिलखुश दिलखुश भी है लेकिन है यार हमारा भाई ही तो इधर है मेरा भाई तो हम যোৱাকালি আমি ইয়াতে থাকিলোঁ তো এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাই দিছোঁ আৰু এতিয়া সময় হৈছে 7টা আৰু একো খোৱা নাই চাহ খাইছোঁ অকল এইখন জেগাটো বহুতে মজা আছে আৰু মহাদেৱৰ এটা মই ভিডিঅ' শ্বুট লৈ আছোঁ এইফালে চক মহাদেৱ আহি আছে তো এই ৰাস্তাটো কি মজা ধাৰা আছে চক তো ইয়াত এটা মানে তাৰ মই এটা শ্বট ল'ম আপোনাৰ তাৰ ইনষ্টাগ্ৰামত দেখা পাব এইকেইদিন কি হৈছে ব্লগ মানে অলপ দেৰিকৈ আপলোড কৰি আছোঁ মানে নেটৱৰ্কৰ প্ৰব্লেম মানে এনেকুৱা ৰাস্তাত আছে মানে বহুত বেছি নেটৱৰ্ক তো বৰ্তমান এখন টাউনত আছোঁ আপোনাৰ দেখিব পাইছে এই টাউনত মানে অলপ নেটৱৰ্ক পাইছে আৰু এতিয়া সময় হৈছে 8:30 আৰু মানে ভিডিঅ' আপলোড কৰা টাইমটো পাৰে হৈছে একচুৱেলি মানে 8টা বজাতে ভিডিঅ' আপলোড কৰোঁ তো ইয়াতে অলপমান বহি মানে চাহ তাহ খাই মেলি ভিডিঅ'টো আপলোড কৰোঁ মানে সোনকালে আৰু এতিয়া আহি পাইছোঁ লিমখেলা আৰু লিমখেলাতে এতিয়া মই বনাম মানে বেনাৰ আৰু এইফালে দেখাই পাইছে এইটো আগফালে লাগি থাকিব আৰু ইয়াৰ পাছফালে মানে এটা লগাম ইয়াত মানে পাছফালৰ পৰা মানুহ দেখিলে মানে চিনি পাব গম পাব তো পাছফালে এটা লগাবৰ কাৰণে ইয়াত দোকান বিচাৰি আহিছোঁ তো ইয়াত আহিছোঁ তো ইয়াত নাপালোঁ তো আগত দোকান এখন আছে তো আগতে যাওঁ বেনাৰ বনোৱা যোৱা আগতে মানে মন্দিৰ এটা পালোঁ তো মন্দিৰ আগতে আমাৰ এতিয়া চাহ খুৱাব তো ইয়াতে বহি আছোঁ তো চাহ খাবৰ কাৰণে এতিয়া ৰখি আছোঁ মানে তো এইফালে মজাকৈ আমাৰ চাহ আহি গ'ল আপোনাৰ দেখিব পাইছে মহাৰাজজীয়ে আমাক চাহ দিলে আৰু ফাইনেলি গাইজ বেনাৰ পেইণ্টিং কৰা দোকান বিচাৰি পাই গ'লোঁ এয়া হৈছে দোকানটো তো ইয়াতে ভিতৰত যাওঁ এতিয়া বেনাৰ বনাম বলক আপোনালোকক কৈছিলোঁ যে গুজৰাটৰ মানুহ বহুতেই বেছি ভাল আজিৰ ভিডিঅ' আপোনালোক সকলোৱে গম পাই যাব যে গুজৰাটৰ মানুহে কিমান ভাল মোৰ এইটো 10 নম্বৰ ষ্টেট হৈছে 10 নম্বৰ ষ্টেটত মই চাইকেল চলাই ফুৰি আছোঁ কিন্তু এনেকুৱা ক'তো মৰম পোৱা নাছিলোঁ এনেকুৱা ক'তো ছাপোৰ্ট পোৱা নাছিলোঁ যোনটো নেকি আজি মই গুজৰাটত পালোঁ সঁচাকৈ বহুত বেছি ভাল লাগিছে এই দাদাজনে আপোনালোক সকলোৱে দেখিছে এই দাদাজনে আমাক ইমানেই বেছি মৰম ইমানেই বেছি ছাপোৰ্ট কৰিছে সঁচাকৈ মানে আজি এনেকুৱা লাগিছে যে বাবাই মোক বহুত ভাল মানুহ এজনৰ লগত লগ খুৱাই দিছে तो भैया कुछ बोलना चाहते हैं क्या हर हर महादेव मैं आप सभी को प्रार्थना करता हूँ कि जहाँ भी साइकिल यात्रा पैदल यात्रा ये भैया जैसे जो भी निकलते हैं जो अपने सनातन संस्कृति की रक्षा के लिए निकलते हैं उनके आप ज़्यादा से ज़्यादा सपोर्ट कीजिए और उनके सुबह शाम भोजन पानी की व्यवस्था करें रहने की भी व्यवस्था करें इसी सबको प्रार्थना करता हूँ हर हर महादेव जय सियाराम যদি আপোনালোকে আৰু গুজৰাটৰ বিষয়ে জানিব হয় তো আপোনালোকে মোৰ ব্লগটো শেষলৈকে চাব আৰু আপোনালোকে অসমৰ মানুহে যিমানে মোৰ ব্লগটো চাই আছে আপোনালোকে আমাক ছাপোৰ্ট কৰিব নোৱাৰে নি আজি গুজৰাটত ইমানেই বেছি ছাপোৰ্ট পাইছোঁ ইমানেই বেছি মৰম পাইছোঁ আৰু আজি আপোনালোকৰ পৰা আমি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি আমাক আপোনালোকে ছাপোৰ্ট কৰিব লাগিব গতিকে অকণমান ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ प्रिंटिंग का मशीन बहुत बड़ा मशीन भैया हाँ बहुत बड़ा बड़ा हाँ। ये बैनर निकलता है यहाँ से तो वाह देखो हम लोग रास्ते में कॉलेजों में स्कूल में जो बैनर दिखता है ना यही इधर बनाता है तो भैया यहाँ पे बहुत दूर दूर छापा जाता है ना बैनर हाँ बहुत दूर मतलब गुजरात में हाँ गुजरात में हाँ कॉलेज स्कूल जहाँ भी हो इससे निकलते बहुत बड़ा है बहुत मतलब तो इधर देख सकते हैं यह है मशीन प्रिंटिंग का बहुत लोग को पता नहीं है कि बैनर कैसे बनाता है ना भैया हाँ आप बता देना है ये कलर सब इधर ही है एक ये प्रिंट होगा हाँ हाँ ये देखो इधर क्या हो रहा है सेट दो बना रहे ये हाँ ये आएगा ये पीछे लगा देंगे हाँ हाँ तो क्या है भैया हाँ। साइकिल चलाते चलाते जय श्री राम हर हर महादेव हाँ। बोलते तो रहे हाँ हाँ जरूर बना रहे इधर আপনারা দেখিব পাইছে এইফালে বেনাৰ বনাই মোৰ ৰেডি হৈ গ'ল কেনেকৈ লাগিছে কমেণ্ট এটা কৰি জনাব আছাম টু অল ইণ্ডিয়া চাইকেল ৰাইড আৰু সকলোখিনি ইয়াত আছে কি মানে মোৰ জাৰ্ণিৰ বিষয়ে সকলোখিনি ইয়াত আছে ক'ত গৈ আছোঁ কেনেকৈ কি সকলোখিনি ইয়াতকৈ বেছি ভাল লাগিছে হেনো
আগফালে এটা লাগিয়ে আছে সেইটো কাৰণে আগফালে নলগাওঁ এতিয়া লগাম মই পাছফালে আপোনাৰ দেখি পাইছে এইফালে পাছফালে লগাম ইয়াত লগাম কেনেকুৱা লাগিব চক এবাৰ কমেণ্ট কৰি জনাব তো ফাইনেলি আমাৰ এতিয়া ইয়াত কাম আজৰি মানে মই যিটো বেনাৰ লগালোঁ আৰু যিটো ইণ্ডিয়ান ফ্লেগ লগালোঁ মানে এতিয়া মানে পইচা পাতি নল'লে মানে মানুহজন বহুত ভাল আছিলে তো বেনাৰটো আপোনালোকে দেখি পাইছে ফাইনেল লাগিছে তো ইফালে লাগি গ'ল এতিয়া তো ভালকৈ বান্ধিব লাগিব এইটো মানে ভালকৈ বনা নাই এতিয়া জাষ্ট এনেই লগাই লৈছোঁ তো আজি ৰাতি য'ত ষ্টে কৰিম তাতে মানে এতিয়া খুলি মেলি ভালকৈ বান্ধিব লাগিব এতিয়া ভোক লাগি আছে মানে মোক তো ভোক লগাৰ কাৰণে কিবা এটা পেট ভৰা বস্তু খাব লাগিব ভাতে খাম ক'ৰবাত যদি ভাত বিচাৰি পাওঁ তাত ভাতকে খাম নহয় জনাই বহুত জোৰকৈ ভোক লাগিছিলে কাৰণে পেটটো অলপ অলপ বিষা ভৰি গৈছিলে তাৰপিছত হোটেল এখন আহিলোঁ আৰু হোটেলখনৰ নাম হৈছে কেদাৰনাথ আৰু আপোনালোকে দেখি পাইছে কেদাৰনাথ হোটেলত মানে অকল চব্জি দিছে ভাত দিয়া নাই মানে ভাত আহি আছে লাহে লাহে আহিছে আৰু এই ভাইটিজন মোক চাই আছে নহয় ব্লগিং কৰি আছিলে কেছে হ ঠিক হ হা সঁচাকৈ ভাতটো খাই বহুতে বেছি ভাল লাগিছে ভাল লগাৰ কাৰণে আপোনাৰ ভিডিঅ'ত মই জনাইছোঁ যে ভাল লাগিছে বুলি চাউল আহি গ'ল মানে ভাত আহি গ'ল তো মজা লাগিছে চব্জিটা বেছি ভাল লাগিছে খাই মেলি আজি আপোনালোকক আকৌ এটা বস্তু দেখাম আপোনাৰ চখ এইফালে বিৰছা মুণ্ডাৰ মূৰ্তি এইফালে আছে তো মানে দেখি বহুতে বেছি ভাল লাগিছে যে যিমানখিনি জেগা পাইছোঁ বিৰছা মুণ্ডাৰ মূৰ্তি গুজৰাটত মানে এতিয়াহে বগৰী পকে চাগে আপোনাৰ চখ এই গছত বগৰী লাগি আছে দেখাই দিছে এইফালে চখ বগৰী লাগি আছে মানে বগৰী পকিছে আৰু এইফালে সৰি সৰি পৰি আছে আপোনাৰ চক তো আমি এভাগ মন্দিৰত আহি পালোঁ এতিয়া আপোনালোকে দেখিব পাইছোঁ পাছফালে এভাগ মন্দিৰ এই ভাগত এতিয়া আমি আহি পোৱা নাই আমি আহি পালোঁ এই ভাগ মন্দিৰত 3টা বজাতহে আৰু 3টা বজাৰ পৰাই আমি ইয়াতে ৰখি আছোঁ মানে আমি ৰাতি কেতিয়া আহোঁ তাই বাট চাই আছিলোঁ আৰু এতিয়া সন্ধিয়া হ'বলৈ হৈছে আৰু এতিয়া আমি ভাত বনাব লৈছোঁ এইফালে মাহঁতে ভাত সেইফালে বহাই থৈছে আৰু এইফালে দাইল চাইল কি কৰি আছে আৰু মই এইফালে চব্জি কাটিব লৈছোঁ আৰু চব্জি আমাৰ লগত আছে চক তিতা কেৰেলা জলকীয়া আলু বিলাহী আৰু পিঁয়াজ তো এইটা আমাৰ আইটেম আজি তো মজাকৈ বনাই লওঁ আৰু ধুনীয়াকৈ খাওঁ আপোনালোককো দেখাই থাকিম কেনেধৰণে বনাম আৰু কেনেধৰণে খাম তো আপোনালোকে ব্লগটো শেষলৈ চাব শেষ হ'বলৈ হৈছে আৰু আজি আমি 15 কিলোমিটাৰমান চাইকেল চলাইছোঁ ৰ'ব মোৰ কল আহিছে ঘৰৰ পৰা দেউতা ফোন কৰিছে চাগে হয় ঘৰৰ পৰা দেউতা ফোন কৰিছে এইটো চব ফাইনেলি আপোনালোকে দেখিছে কি ধুনীয়া কাটি লৈ তিতা কেৰেলা আলু বিলাহী জলকীয়া আৰু পিঁয়াজ এতিয়া সেই মালপিছত গৈ চাম যে যিয়ে ভাত বনাই আছিলে তো তাৰ ভাত বনোৱা হ'লনে নাই এই ভাত ক'ত এই ভাত ক'ত চাউলে নাই কি ভাত বনাম ই ভাত বনাইছিলে চাওঁ এতিয়া ভাত বনালে নাই এইফালে চক ভাত বনাই পেলাই পূৰা মজাকৈ থৈ দিছে আৰু এইফালে কি বনাইছে এইটো দালি তো মানে ই মানে দালি আৰু ভাত বনাই বাকী চব্জিটো মই ৰিস্ক লৈছোঁ মানে চব্জিটো মই বনাওঁ মানে ভাতো বনালে দালিও বনালে আৰু মই এইফালে চব্জি ভাজি আছোঁ আৰু হ'বলৈ হৈছে মানে অলপ পানী দিব লাগিব মানে অলপমান সিজি লওক তাৰপিছত লাহেকৈ অলপমান পানী দিম লাহেকৈ অলপ পানীটো শুকাব লাহেকৈ অলপ মানে থুপথুপীয়া বনাম মানে আৰু মানুহে কয় ৰাতি তিতা কেৰেলা খাব নাপায় আপোনালোকে কমেণ্ট কৰি জনাবচোন খাব পায় নে নাপায় কাৰণ মইতো নাজানো কিন্তু মানুহৰ মুখৰ পৰাই শুনিছোঁ তো খাব পায় নে নাপায় কিন্তু আমিতো ৰাতিয়ে খাই আছোঁ ফাইনেলি সেইটো সময় আহি গ'ল যোনটো সময় অপেক্ষা আছিলে আপোনালোকে দেখিব পাইছে এইফালে ভাত বাঢ়ি দিলোঁ আৰু মহাদেৱেতো আগতেই আৰম্ভ কৰে আৰু এইফালে আমাৰ পংকজ ভাই ভিডিঅ' কল কৰিছে পংকজ ভাই কি চাম এতিয়া খোৱাত ব্যস্ত পংকজ ভাই মই পাছত চাম প্ৰথমে মই পেট পূজা কৰি ল'ম পেট পূজা মেইন